ভগৱানে আমাক সকলোকে একে মাটিৰেই সৃষ্টি কৰিছে। পাৰ্থক্য মাথো ইমানেই যে কোনোবা বাহিৰৰ পৰা দেখাত সুন্দৰ আৰু কোনোবা ভিতৰৰ পৰা সুন্দৰ। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু মনৰ পৰা কোনেও নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। সাৱধানে থাকিবা সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈ কুণ্ঠাবোধ নকৰে। সময়ক কোনেও দেখা নাপায় সঁচা, কিন্তু সময়ে বহুত কিবা কিবি দেখুৱাই যায়। কওঁতে সন্মুখত সকলোৱে আপোন বুলিয়ে কয়, কিন্তু সময়ে দেখুৱাই দিয়ে কোন কাৰ কিমান আপোন। না মান ডাঙৰ, না ধৰ্ম ডাঙৰ, না স্বাৰ্থ ডাঙৰ, না অৰ্থ ডাঙৰ। আচল কথাটো হ'ল বিপদৰ সময়ত যিয়ে আপোনাৰ কাষত থিয় দিয়ে তেওঁৱেই সকলোতকৈ ডাঙৰ। আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনত অকণমান সময় যুঁজি ভাগৰি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। নীৰৱ হৈ নিজৰ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতেই ইমানেই সময় লাগিব যিমান লক্ষ্যপ্ৰাপ্তি পাওঁতেই লাগিলেহেঁতেন। নজনাটো সিমান ডাঙৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা। ভুলকৈ জনাতকৈ একো নজনাই ভাল। মানুহৰ এটা অভ্যাস আছে, যিকোনো বস্তু পাবলৈ অপেক্ষা নকৰে আৰু যদি পাই যায় তাক আঁকোৱালি ল'ব নাজানে। এই জগতত ২৪ ঘণ্টাৰ ২৪ ঘণ্টাই কোনো ব্যস্ত নাথাকে। সেয়া নিৰ্ভৰ কৰে আপুনি তেওঁৰ প্ৰাধান্যৰ তালিকাত কোন স্থানত আছে।